যাও না হ্যাঁ, ওদিকে অল্প অল্প সময় যাও। লোগো তুমি কত লম্বা? যাও না হ্যাঁ, ওদিকে অল্প অল্প সময় যাও। আজি আমি ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু স্বাৰ্থমুক্তি সংগ্ৰাম সমিতি আমি আহিছোঁ বিলিচিবা থানাত এখন ইজাহাৰ দিম। ইজাহাৰটো হৈছে যে যোৱা 23 ফেব্ৰুৱাৰী তাৰিখত ধুবুৰীৰ প্ৰাক্তন সাংসদ মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া ছ'চিয়েল মিডিয়াত শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক অখিল ডাঙৰীয়াৰ সহধৰ্মিনী গীতাশ্ৰী তামুলীয়া বৰুৱা বাইদেউক অপমানসূচক বক্তব্য তেওঁৰ বিৰুদ্ধে প্ৰকাশ কৰিছে। আৰু কেৱল গীতাশ্ৰী তামুলী বৰুৱা বাইদেউক নহয়, ই কেৱল নাৰী সমাজক তাচ্ছিল্য কৰা হৈছে, নাৰী সমাজক তেখেত তাচ্ছিল্য কৰিছে। কাৰণ আমি জানো যে অখিল ডাঙৰীয়াৰ সহধৰ্মিনী ডক্টৰ গীতাশ্ৰী তামুলী বৰুৱা তেখেত সুনামধন্য বি বৰুৱা কলেজৰ প্ৰবক্তা হয়। এগৰাকী উচ্চ শিক্ষিত মহিলাক ছ'চিয়েল মিডিয়াৰ সন্মুখত প্ৰাক্তন সাংসদ আজমল ডাঙৰীয়াই যেনেকৈ অপমানমূলক সূচক বক্তব্য প্ৰদান কৰিছে, আমি নিন্দা জনাইছোঁ, আমি গৰিহণা দিছোঁ। আৰু আমি সেইকাৰণেই আজি ধুবুৰী জিলা কৃষক সংগ্ৰাম সমিতি আমি আজি আজমলৰ বিৰুদ্ধে এখন গোচৰ দিবলৈ আহিছোঁ যে এই বৃদ্ধ মানুহজনৰ মানসিকতা হেৰাই পেলাইছে। তেওঁ ৰাজনীতিত কৰাৰ তাৰ ক্ষমতা নাই, তেওঁ মানসিক বিকাৰগ্ৰস্ত এজন ব্যক্তি। এনেকুৱা এজন বৃদ্ধ ব্যক্তিয়ে এজন নাৰীক অপমান কৰিব পাৰেনে? এজন প্ৰফেচাৰক অপমান কৰিব পাৰেনে? গতিকে আমি আজি কেছ দিছোঁ যে অতি সোনকালে এই বুঢ়া মানসিক বিকাৰগ্ৰস্ত প্ৰাক্তন সাংসদ আজমলক ৰছী লগাই তেওঁক জেললৈ প্ৰেৰণ কৰি তেওঁক চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰমুক্তি সংগ্ৰাম সমিতি বিলিচিবা থানাত এখন ইজাহাৰ কৰিলোঁ। আপোনালোকে জানে যে যোৱা 23 ফেব্ৰুৱাৰী তাৰিখত ধুবুৰীৰ প্ৰাক্তন সাংসদ মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া শিৱসাগৰৰ সন্মানীয় বিধায়ক অখিল ডাঙৰীয়াৰ সহধৰ্মিনী ডক্টৰ গীতাশ্ৰী তামুলী বৰুৱাৰ বিৰুদ্ধে এখন অপমানসূচক ষ্টেটমেণ্ট দিছে আজমল ডাঙৰীয়া। কেৱল গীতাশ্ৰী তামুলী বৰুৱা বাইদেউক নহয়, ই কেৱল গোটেই নাৰী সমাজক অপমান কৰিছে, গোটেই নাৰী সমাজক তাচ্ছিল্য কৰিছে। এজন মৌলানা মানুহ হৈ, এজন প্ৰাক্তন সাংসদ হৈ এনেকুৱা অসভ্যালি তেওঁ কৰিব পাৰেনে? গতিকে আমি দাবী জনাইছোঁ যে আজমল নামৰ এই প্ৰাণীটোৱে আচলতে মানসিক ভাৰসাম্যতা হেৰুৱাই পেলাইছে। তেখেত এগৰাকী প্ৰফেচাৰ, সুনামধন্য এগৰাকী বি বৰুৱা কলেজৰ এগৰাকী প্ৰবক্তা, মহিলা প্ৰবক্তাৰ বিৰুদ্ধে যি অপমানসূচক মন্তব্য আজমল ডাঙৰীয়াই কৰিছে আৰু তেওঁৰ লগত থকা বিলাকে কিটকিটাই হাঁহিছে। তেওঁলোকৰ লাজ নাই যে এগৰাকী মাতৃ জাতিক তেওঁলোকে অপমান কৰিছে। গতিকে আমি দাবী জনাইছোঁ, আমি কেছ দিছোঁ আজি যে বদৰুদ্দিন আজমল ডাঙৰীয়াক অনতিপলমে এৰেষ্ট কৰি এই বুঢ়া বান্দৰটোক জেলত ভৰাই দিব লাগে। কিন্তু আমাৰ মুছলমান জাতিক বদনাম কৰিছে। এজন বয়সীয়াল মানুহ হৈ, এজন বৃদ্ধা মানুহ হৈ এনেকুৱা অপমানসূচক নাৰীৰ প্ৰতি কৰিব পাৰেনে? গতিকে এই বুঢ়া বান্দৰটোক এৰেষ্ট কৰি জেললৈ নিক্ষেপ কৰিব লাগিব।